নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল ই কুঁহিপাঠলৈ। যোৱাকালি অৰ্থাৎ ৩ জানুৱাৰী তাৰিখে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচেছ চমুকৈ DHSৰ দ্বাৰা দুটা পৰীক্ষা অনুষ্ঠিত হৈছিল। তাৰ ছেকেণ্ড হাফত যিটো জুনিয়ৰ এছিষ্টেণ্ট বা তেনেকুৱা ধৰণৰ পদসমূহৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল, সেই পৰীক্ষাৰ প্ৰশ্ন কাকতখন আমি ইতিমধ্যে ছল্ভ কৰি আপোনালোকৰ বাবে আমাৰ চেনেলত উপলব্ধ কৰাইছোঁ। আপোনালোকে যথেষ্ট সঁহাৰিও দিছে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰে যিটো প্ৰথম পৰীক্ষা হৈছিল মূলতঃ ড্ৰেচাৰ, ষ্ট'ৰ কিপাৰ, ফিল্ড ৱৰ্কাৰ, ছ'চিয়েল ৱৰ্কাৰ, ফিল্ড ইভালুৱেশ্যন ৱৰ্কাৰ ইত্যাদি পদমৰ্যাদাৰ কাৰণে সেই পৰীক্ষাটোৰো যিখন প্ৰশ্ন কাকত সেইখনো ছল্ভ কৰি দিবৰ বাবে বিভিন্নজনে আমাক অনুৰোধ জনাইছিল। কম্পেৰেটিভলি কুৱেশ্যন ষ্টেণ্ডাৰ্ড যথেষ্ট ইজি, তথাপিও আমি সেইসকলৰ অনুৰোধ ৰক্ষা কৰি সেই প্ৰশ্ন কাকতখনৰ 100টা MCQ ছল্ভ কৰি এই ভিডিঅ'টোত আগবঢ়াব বিচাৰিছোঁ। গতিকে পলম নকৰি মূল বিষয়বস্তুলৈ প্ৰৱেশ কৰোঁ বলক। প্ৰথমে চাওঁ কুৱেশ্যন নম্বৰ 1। ইয়াত সুধিছে দ্য বেডাছ আৰ দ্য অল্ডেষ্ট লিটাৰেচাৰ অফ দ্য আৰিয়ানছ। হাউ মেনি বেডাছ আৰ দেয়াৰ? কেইখন বেদ আছে সুধিছে। সকলোৱে জানো 4খন বেদৰ কথা আমি সৰুৰে পৰাই পাই আহিছোঁ। অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ। নেক্সট সুধিছে চন্দ্ৰগুপ্ত দ্বিতীয়ক পপুলাৰলি কি বুলি কোৱা হৈছিল? চন্দ্ৰগুপ্ত দ্বিতীয়ক পপুলাৰলি বিক্ৰমাদিত্য বুলি কোৱা হৈছিল। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। লাষ্ট মোগল ৰজা কোন? বাহাদুৰ শ্বাহ জাফৰ II, বাহাদুৰ শ্বাহ জাফৰ দ্বিতীয়। অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ। ক্ৰিপছ মিছন লেড বাই ছাৰ ষ্টেফৰ্ড ক্ৰিপছ ভাৰতবৰ্ষত কেতিয়া প্ৰৱেশ কৰিছিল সুধিছে, আৰু শুদ্ধ উত্তৰটো 1942 চনত প্ৰৱেশ কৰিছিল, 1942 ক্ৰিপছ মিছন। অপশ্যন এ ইজ কাৰেক্ট। নেক্সট, ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া অৰ্থাৎ স্বাধীন ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ কোন সুধিছে। শুদ্ধ উত্তৰটো ইয়াত অপশ্যন বিত যিটো উল্লেখ আছে নাম সেইটোৱেই, GB মাভলাংকাৰ। নেক্সট কুৱেশ্যন নম্বৰ 6 আমি চাওঁ। ইয়াত সুধিছে যে মৰ্ণিং ষ্টাৰ বুলি পুৱতি তৰা বুলি কোনটো চেলেষ্টিয়েল বডিক কোৱা হয়, আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ডি ভেনাছক মৰ্ণিং ষ্টাৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 7ত বৈকাল লেকৰ কথা সুধিছে। বৈকাল লেক ক'ত আছে? বৈকাল লেক মূলতঃ ই ৰাছিয়াত অৱস্থিত, আৰু অপশ্যন এ ইজ কাৰেক্ট। এইটো দ্বিতীয় হাফৰ পৰীক্ষাটোতো ইয়াৰ ৰিলেটেড কিবা এটা প্ৰশ্ন আহিছিল আই গেছ। নেক্সট, ভূটানৰ কেপিটেল কি সুধিছে। সহজ, আমাৰ নেইবাৰিং কাণ্ট্ৰি থিম্ফু। অপশ্যন এ কাৰেক্ট। ৱৰ্ল্ডছ লাৰ্জেষ্ট ডেজাৰ্ট লেকটো ক'ত অৱস্থিত সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এই লেকটোৰ নামটো আমি উল্লেখ কৰিছোঁ, এইটো হৈছে লেক তুৰ্কানা, আৰু এইটো লাৰ্জেষ্ট পাৰ্মানেণ্ট ডেজাৰ্ট লেক। ই মূলতঃ আফ্ৰিকাত অৱস্থিত। আফ্ৰিকাৰ কেনিয়াৰ ৰিফ ভেলী যি এৰিয়া আছে তাত ই অৱস্থিত। অপশ্যন চি ইজ কাৰেক্ট for this question. Next, question number 10ত সুধিছে যে the city of Baghdad is situated on bank of which river? বাগদাদ নগৰী কোনখন নদীৰ পাৰত অৱস্থিত? টাইগ্ৰিছ নদীৰ পাৰত। অপশ্যন এ কাৰেক্ট। নেক্সট, চৌৰ অফ বেংগল বুলি কোনখন নদীক কোৱা হয়? এতিয়া আমি চাইনাৰ চকুলো বা চীনৰ চকুলো বা চৌৰ অফ চাইনা বুলি হোৱাংহো নদী সকলোৱে জানো। বেংগলৰ চৌৰ বুলি কোৱা হয় দামোদৰ নদীক বেংগলৰ চকুলো বুলি কোৱা হয়। অপশ্যন বি ইজ কাৰেক্ট। নিউয়ৰ্ক ষ্টক এক্সচেঞ্জটো ক'ত অৱস্থিত সুধিছে। সকলোৱে জানো ৱাল ষ্ট্ৰীট। আমি ৰিচেণ্টলি দ্য ৱল্ফ অফ ৱাল ষ্ট্ৰীট, লিঅ'নাৰ্ডো ডিকেপ্ৰিঅ'ৰ এখন অত্যন্ত সমাদৃত চিনেমা, সেইখন খুব জনপ্ৰিয় হৈছিল। মুম্বাইৰ ষ্টক এক্সচেঞ্জটো ক'ত অৱস্থিত যদি সোধে তেতিয়াহ'লে এইটো দালাল ষ্ট্ৰীট বুলি কোৱা হয় তাক। নেক্সট, নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া কি সুধিছে। নেশ্যনেল ফ্লাৱাৰ অফ বাংলাদেশ ছেকেণ্ড হাফৰ পেপাৰখনত সুধিছিল। ভাৰতবৰ্ষৰ কথা সুধিছে। ভাৰতবৰ্ষৰ নেশ্যনেল ফ্লাৱাৰ হৈছে লটাছ। বাংলাদেশৰ কি আছিল? ইতিমধ্যে ফাৰ্ষ্ট ভিডিঅ'টোত আমি কৈছোৱেই, মানে দ্বিতীয় হাফৰ যিটো ভিডিঅ' আছিল তাত বাংলাদেশৰ কথা আহিছিল, সেইটো হৈছে ৱাটাৰ লিলি। ভাৰতৰ ক্ষেত্ৰত কি হ'ব? লটাছ। নেক্সট, এই কুৱেশ্যন নম্বৰ 14ত খুব সহজ প্ৰশ্ন এটা সুধিছে। জগন্নাথ টেম্পল ক'ত অৱস্থিত? খুব সমাদৃত ধৰ্মীয় পৰ্যটনস্থলী পুৰীত অৱস্থিত জগন্নাথ টেম্পল। চ' 14 চি। নেক্সট 15ত সুধিছে দাচিগাম নেশ্যনেল পাৰ্ক কোনখন ৰাজ্যত অৱস্থিত বা ইউনিয়ন টেৰিটৰী? জম্মু এণ্ড কাশ্মীৰ বৰ্তমান ইউনিয়ন টেৰিটৰী হ'ল। অপশ্যন এ কাৰেক্ট। নেক্সট, খাৰিফ ক্ৰপ কোনটো এই চাৰিটা অপশ্যনৰ ভিতৰত নহয় সুধিছে। আমাৰ বিবেচনাত লিনচিড শুড বি দ্য কাৰেক্ট এনচাৰ। অপশ্যন বি। এই লিনচিডটো পিয়ৰলি এটা কুল ছিজন অৰ্থাৎ ঠাণ্ডাকালি কৰা এটা ৰবি ক্ৰপ হয় আমাৰ বিবেচনাত, গতিকে সেইটোৱে শুদ্ধ হ'ব লাগে। নেক্সট, চাৰিটা প্ৰথিতযশা ব্যক্তিত্বৰ নাম উল্লেখ কৰিছে চাৰিগৰাকী, আৰু ভাৰত ৰত্ন তাৰ ভিতৰত কোনে পোৱা নাই সুধিছে। ভাৰত ৰত্ন নোপোৱা এই চাৰিটা অপশ্যনৰ ভিতৰত একমাত্ৰ ব্যক্তিগৰাকী হৈছে ৰবীন্দ্ৰনাথ টেগোৰ। অপশ্যন এ ইজ কাৰেক্ট। নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 18। লক্ষদ্বীপ এখন ইউনিয়ন টেৰিটৰী ভাৰতবৰ্ষৰ, তাৰ কেপিটেল তাৰ ৰাজধানী কি সুধিছে। শুদ্ধ উত্তৰটো অপশ্যন চি ইয়াত উল্লেখিত নামটো কাৱাৰাটী। নেক্সট 19ত সুধিছে যে চেন্ট্ৰেল ৰেলৱেৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত। এতিয়া আমাৰ ৰেলৱে ডিভিজনটো কি? এইটো হৈছে NF ৰেলৱে, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে। এতিয়া চেন্ট্ৰেল ৰেলৱেৰ হেডকোৱাৰ্টাৰটো মুম্বাইত অৱস্থিত। অপশ্যন এ ইজ কাৰেক্ট। নেক্সট 20ত সুধিছে আৰ্ম ফ'ৰ্চ মেডিকেল কলেজ ক'ত অৱস্থিত। মূলতঃ সামৰিক বাহিনীৰ যিসকল মেডিকেল প্ৰেক্টিচনাৰ তেওঁলোকৰ প্ৰশিক্ষণৰ উদ্দেশ্যে কলেজখন আছে, সেইখন পুনেত অৱস্থিত। অপশ্যন ডি ইজ কাৰেক্ট।
নেক্সট ম্যানমাৰৰ লগত বাউণ্ডেৰী কোনখন ৰাজ্যই শ্বেয়াৰ নকৰে সুধিছে। ইয়াত অসম শুদ্ধ হ'ব, কিয়নো অসমে কেৱল দুখন ৰাষ্ট্ৰৰ লগত পোনপটীয়াভাৱে নিজৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা শ্বেয়াৰ কৰি থাকে, সেইখন হৈছে ক্ৰমে ভূটান আৰু বাংলাদেশ। নেক্সট নেশ্যনেলাইজ বেংক কোনটো নহয় সুধিছে এইকেইটাৰ ভিতৰত। এতিয়া নেশ্যনেলাইজ বেংক মূলতঃ হৈছে পাব্লিক ছেক্টৰ বেংক, যাৰ ওপৰত গভমেণ্টৰ পোনপটীয়া দখল থাকে বা কৰ্তৃত্ব থাকে, আৰু তাৰ বিপৰীতে থাকে যিসমূহ প্ৰাইভেট ছেক্টৰ বেংকসমূহ। এই চাৰিটা অপশ্যনৰ ভিতৰত এক্সিছ বেংক হৈছে তেনেকুৱা এটা প্ৰাইভেট ছেক্টৰ বেংক। গতিকে 22ৰ কাৰেক্ট অপশ্যনটো অপশ্যন চি হ'ব লাগে। নেক্সট 23ত সুধিছে যে ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ভাৰতৰ উপ ৰাষ্ট্ৰপতি কিদৰে চিলেক্ট হয় বা ইলেক্ট হয়। ইয়াত অপশ্যন এ শুদ্ধ হ'ব লাগে, ইলেক্টেড বাই দ্য মেম্বাৰ্ছ অফ বোথ দ্য হাউচেছ অফ পাৰ্লিয়ামেণ্ট। সংসদৰ দুয়োটা সদনৰ সদস্যসকলে তেওঁক নিৰ্বাচিত কৰে। নেক্সট ভাৰতীয় সংবিধানৰ ফাৰ্ষ্ট শ্বেডিউলটো কিহৰ লগত জড়িত সুধিছে। এইটো লিষ্ট অফ ইউনিয়ন টেৰিটৰিজ আৰু ষ্টেট, গতিকে অপশ্যন বি কাৰেক্ট হ'ব লাগে। নেক্সট 25টো সুধিছে ৰভাৰ্ছ কাপ কিহৰ লগত জড়িত। ৰভাৰ্ছ কাপ ই মূলতঃ ফুটবলৰ লগত জড়িত। ব্ৰিটিছৰ সময়তে আৰম্ভ হয়, ই অত্যন্ত পুৰণি আৰু প্ৰবেবলি ভাৰতবৰ্ষৰ ছেকেণ্ড অল্ডেষ্ট এটা ফুটবল টুৰ্ণামেণ্ট হয়। ইয়াৰ প্ৰবেবলি 2001 চন বা সেইখিনি সময়তে ই ডিছকণ্টিনিউ কৰা হ'ল, আৰু এই কাপটোৰ আটাইতকৈ অধিক সংখ্যক বিজয়ী ক্লাবটোৱে হৈছে মোহন বাগান, কলকাতাৰ সমাদৃত এটা ফুটবল ক্লাব। চ' নেক্সট চাওঁ 26 ইষ্ট ইণ্ডিয়া কোম্পানী এইটো কাৰ দ্বাৰা ফাউণ্ড কৰা হৈছিল সুধিছে, কোনে প্ৰতিষ্ঠা কৰিছিল। এই প্ৰশ্নটো ছেকেণ্ড হাফত আহিছিল। ছেকেণ্ড হাফৰ প্ৰশ্ন পেপাৰখনত কুইন অফ ইংলেণ্ড এই অপশ্যনটো উল্লেখ নাছিল। আমাৰ বিবেচনাত মাৰ্চেণ্টছ অফ লণ্ডনেই শুদ্ধ হ'ব লাগে, কিয়নো গঠন কৰিছিল সংস্থাটোৰ লণ্ডনৰ যিসকল বিখ্যাত সেই সময়ৰ ব্যৱসায়ী আছিল। উদাহৰণস্বৰূপে হোৱাইট বা তেনেকুৱা ধৰণৰ আৰু 2-3জন ব্যক্তি আছে, ইতিমধ্যে আমি ফাৰ্ষ্ট যিটো ভিডিঅ' সেইটোত আমি উল্লেখ কৰিছোঁ। চ' তেওঁলোকে প্ৰতিষ্ঠা কৰিছিল। কুইন অফ ইংলেণ্ডে সেই সময়ৰ ইংলেণ্ডৰ ৰাণীয়ে তেওঁলোকক ৰয়েল চাৰ্টাৰ প্ৰদান কৰি ব্যৱসায়ৰ অনুমতি প্ৰদান কৰিছিল। চ' এইটো এটা কনফিউজিং কুৱেশ্যন, কিন্তু আমাৰ বিবেচনাত মাৰ্চেণ্টছ অফ লণ্ডন শুড বি দ্য কাৰেক্ট এনচাৰ। অফিচিয়েল এনচাৰ কি, সঠিক উত্তৰটো প্ৰদান কৰিব। 27ত সুধিছে যে হুইচ মোগল কিং ৱাজ ডিফিটেড বাই দ্য ব্ৰিটিছ এণ্ড ৱাজ ডিপৰ্টেড ফ্ৰম ইণ্ডিয়া। আৰু এইটোৰ শুদ্ধ উত্তৰো বাহাদুৰ শ্বাহ জাফৰ দ্বিতীয় হ'ব, তেওঁক ৰংগুনলৈ আই গেছ ডিপৰ্ট কৰা হৈছিলে। নেক্সট 28ত সুধিছে জয়দেৱ নামৰ যিগৰাকী ৰিলিজিয়াছ লিডাৰ আছিল ভক্তি মুভমেণ্টৰ সময়ত, তেখেতে যথেষ্ট ক্ৰুচিয়েল ৰোল প্লে কৰিছিল, তেওঁ ক'ৰ পৰা বিলং কৰে সুধিছে। আৰু কুৱেশ্যন নম্বৰ 28ৰ শুদ্ধ উত্তৰ হ'ব উৰিষ্যাৰ পৰা জয়দেৱ নামৰ এই ৰিলিজিয়াছ লিডাৰগৰাকী, ধৰ্মীয় নেতাগৰাকী বিলং কৰে। নেক্সট পাকিস্তানে ছেপাৰেট ডমিনিয়ন কোনটো ডেটত প্ৰতিষ্ঠা কৰিছিল সুধিছে। ইয়াত শুদ্ধ উত্তৰটো অপশ্যন বিত উল্লেখিত তাৰিখটো হ'ব। আমাৰ স্বাধীনতা দিৱসৰ এদিন আগতে পাকিস্তানে চেলিব্ৰেট কৰে তেওঁলোকৰ স্বাধীনতা দিৱস। 1947 চনৰ 14 আগষ্ট তাৰিখে তেওঁলোকে ছেপাৰেট ৰাষ্ট্ৰ হিচাপে নিজৰ অস্তিত্ব ঘোষণা কৰিছিল। কুৱেশ্যন নম্বৰ 30ত সুধিছে যে 1857 চনৰ যি বিদ্ৰোহ, সেই বিদ্ৰোহ কোনে ষ্টাৰ্ট কৰিছিল। বাই ব্ৰেকিং হিজ ৰেংক এণ্ড কিলিং 2 ব্ৰিটিছ অফিচাৰ্ছ। চ' 30ৰ এইটো এটা খুব কমন প্ৰশ্ন, সহজ প্ৰশ্ন, মংগল পাণ্ডে শুদ্ধ উত্তৰ হ'ব ইয়াত অপশ্যন এ। দিলৱাৰা টেম্পল ক'ত অৱস্থিত হৈছে কুৱেশ্যন নম্বৰ 31ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজস্থানত। ৰাজস্থানৰ বিখ্যাত এটা হিল ষ্টেচন আছে মাউণ্ট আবু, সেই মাউণ্ট আবুতেই এই দিলৱাৰা টেম্পল অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 32ত সুধিছে যে বিখ্যাত জলদাপৰা চেংচুৰী অভয়াৰণ্য সি ক'ত অৱস্থিত, কোনখন ৰাজ্য বা ইউনিয়ন টেৰিটৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডিত উল্লেখিত অপশ্যনটো, ৱেষ্ট বেংগলত ই অৱস্থিত। নেক্সট উত্তৰাখণ্ডৰ কেপিটেল কি সুধিছে, কুৱেশ্যন নম্বৰ 33, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব উত্তৰাখণ্ডৰ কেপিটেল হৈছে দেহৰাদুন। অ'কে, নেক্সট 34ত কি সুধিছে চাওঁ, লংগেষ্ট কোষ্ট লাইন কোনখন ষ্টেটত আছে। এইটো প্ৰায় সোধে। গুজৰাটত লংগেষ্ট কোষ্ট লাইন অৱস্থিত, আটাইতকৈ দীঘল উপকূলীয় যি ৰেখা সেয়া গুজৰাটত অৱস্থিত ভাৰতবৰ্ষৰ সকলোখিনি ষ্টেটৰ ভিতৰত। চ' অপশ্যন ডি কুৱেশ্যন নম্বৰ 34। নেক্সট এগৰাকী ভাৰতীয় নাগৰিকক উপ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'বৰ বাবে মিনিমাম এজ লিমিট তেওঁৰ কি, বা মিনিমাম এজ তেওঁ কিমান হ'ব লাগে সুধিছে। আৰু ইয়াত শুদ্ধ উত্তৰটো অপশ্যন চিত উল্লেখিত অপশ্যনটোৱে হ'ব, তেওঁ মিনিমাম 35 বছৰ বা 35 ইয়াৰ্ছ এজ তেওঁৰ হ'ব লাগে। কুৱেশ্যন নম্বৰ 36ত সুধিছে যে চিলড্ৰেনছ ডে কেতিয়া অবজাৰ্ভ কৰা হয়। হয়তো ইয়াতকৈ সহজ প্ৰশ্ন কোনো কম্পিটিটিভ এক্সামতে নুসুধিব, সেইটো হৈছে 14 নৱেম্বৰ শিশু দিৱস। নেক্সট কুৱেশ্যন নম্বৰ 37 চাওঁ আমি। 37ত সুধিছে মিছাইল মেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়। APJ আব্দুল কালামক মিছাইল মেন অফ ইণ্ডিয়া বুলি কোৱা হয়। সৱাই মানসিং ষ্টেডিয়াম ক'ত অৱস্থিত সুধিছে। জয়পুৰত অৱস্থিত এখন বিখ্যাত ষ্টেডিয়াম, ক্ৰিকেট ষ্টেডিয়াম সৱাই মানসিং, তেওঁৰ নামেৰে এই ষ্টেডিয়ামখনৰ নামাকৰণ কৰা হৈছিল। চ' 38 কাৰেক্ট অপশ্যন ইজ অপশ্যন ডি। নেক্সট হাফ ভলী কিহৰ লগত জড়িত সুধিছে। আটাইকেইটা অপশ্যনৰ ভিতৰত হাফ ভলী ই টেনিছৰ লগত জড়িত। চ'
কাৰেক্ট অপশ্যন ইজ অপশ্যন চি। নেক্সট আন এটা খেলৰ লগত জড়িত প্ৰশ্ন কুৱেশ্যন নম্বৰ 40 আছে বাংলাদেশৰ নেশ্যনেল স্পৰ্ট কি সুধিছে আৰু এইকেইটাৰ ভিতৰত নেশ্যনেল স্পৰ্ট বাংলাদেশৰ কাবাডী। এইখিনিতে কৈ থওঁ ভাৰতবৰ্ষৰ নেশ্যনেল স্পৰ্ট হকী বুলি বহুতে কনফিউজ কৰে। ৰিচেণ্টলি স্পৰ্টছ মন্ত্ৰণালয়ে এখন তেওঁলোকক প্ৰদান কৰা RTIৰ ৰিপ্লাইত ভাৰতবৰ্ষৰ বৰ্তমানলৈকে প্ৰতিষ্ঠিত কোনো নেশ্যনেল স্পৰ্ট নাই বুলি তেওঁলোকে বৰ্তমান উল্লেখ কৰিছে। গতিকে হকী আনুষ্ঠানিক স্বীকৃতি লাভ কৰা ভাৰতবৰ্ষৰ নেশ্যনেল স্পৰ্ট নহয়, ট্ৰেডিশ্যনেল সেইটো এটা বিশ্বাসহে। নেক্সট মেন ইটাৰ্ছ অফ কুমাউন এই বিখ্যাত গ্ৰন্থখনৰ ৰচক কোন সুধিছে। শুদ্ধ উত্তৰটো হৈছে জিম কৰবেট। কুমাউৰ যি এই নৰখাদক বাঘ সেই বাঘৰ হত্যাৰ বা সেই বাঘ কেনেকে তেওঁ খুব সাহসিকতাৰে সন্মুখীন হৈ হত্যা কৰিছিল তাক সেই অঞ্চলৰ মানুহখিনিক উপকৃত কৰিছিল তাৰ কাহিনীৰে জিম কৰবেটে এই বিখ্যাত গ্ৰন্থখন লিখি উলিয়াইছিল। চ' কাৰেক্ট অপশ্যন ইজ অপশ্যন বি। নেক্সট চাউথ পল কোনে ডিস্কভাৰ কৰিছিল সুধিছে। এইটো ৰিপিট কুৱেশ্যন। আমুণ্ডছেনে ডিস্কভাৰ কৰিছিল 1911 যদি মোৰ স্মৃতিয়ে বিভ্ৰম কৰা নাই। 1909 চনত নৰ্থ পল আৱিষ্কাৰ কৰিছিল পিয়েৰি আই গেছ। চ' 43ত সুধিছে আটলাণ্টিক অ'চেন আৰু পেচিফিক অ'চেন কোনকেইটা কেনেলে কানেক্ট কৰে। এইটো ৰিপিট কুৱেশ্যন দুইটা এক্সামত আহিছে। চ' 43 কাৰেক্ট অপশ্যনটো কি হ'ব? 43 কাৰেক্ট অপশ্যনটো হ'ব পানামা কেনেল অপশ্যন ডি। নেক্সট 44ত সুধিছে নীলৰ উপহাৰ বা গিফ্ট অফ নীল বুলি কাক কোৱা হয়। চ' 44ৰ কাৰেক্ট অপশ্যনটো কি হ'ব? ইজিপ্ত। ইজিপ্ত ৰাষ্ট্ৰক ইজিপ্ত দেশখনক গিফ্ট অফ নীল বুলি কোৱা হয়, নীল নদীৰ উপহাৰ। 45ত সুধিছে যে পেৰিছ যি চহৰী বিখ্যাত পেৰিছ চহৰী বিশ্বৰ অন্যতম এক আটকধুনীয়া চহৰ বুলি বিশ্বাস কৰা হয় সেইখন কোনখন নদীৰ পাৰত অৱস্থিত। আৰু 45ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চেইন নদীৰ পাৰত ই অৱস্থিত। নেক্সট আমাৰ চলাৰ চিষ্টেমৰ স্মলেষ্ট প্লেনেট কোনটো, আটাইতকৈ সৰু গ্ৰহ কোনটো আমাৰ সৌৰজগতৰ। এইটো ৰিপিট কুৱেশ্যন আৰু কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি মাৰ্কিউৰি। চ' মাৰ্কিউৰি এইটো কেৱল স্মলেষ্টেই নহয়, এইটো ক্লজেষ্ট টু ছান অলছ'। নেক্সট লাৰ্জেষ্ট লিভিং এনিমেল ইন দ্য ৱৰ্ল্ড এইটো ৰিপিট কুৱেশ্যন এণ্টাৰ্কটিক ব্লু হুৱেল অপশ্যন চি কাৰেক্ট। চিৰিয়াৰ কেপিটেল কি সুধিছে। চ' কুৱেশ্যন নম্বৰ 48 চিৰিয়াৰ কেপিটেল অপশ্যন বিত উল্লেখিত ডামাস্কাছ। অ'কে মুভিং অন 49 কুৱেশ্যন নম্বৰ 49ত কি সুধিছে যে বাংলাদেশৰ যি নেশ্যনেল কাৰেঞ্চি সেই কাৰেঞ্চিৰ নামটো কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি। অপশ্যন এত যিটো উল্লেখ আছে টাকা, বাংলাদেশী টাকা বুলি এইটো কোৱা হয়। 49 অপশ্যন এ কাৰেক্ট। নেক্সট ৱৰ্ল্ডছ লাৰ্জেষ্ট হট ডিজাৰ্ট কি এইটো ৰিপিট কুৱেশ্যন চাহাৰা শুদ্ধ উত্তৰ। নেক্সট হাৰ্টৰ ফাংচন কি সুধিছে, হৃদয়ে কিদৰে আমাৰ কাম কৰে আৰু 51ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এত যিটো উল্লেখ আছে ইট পাম্পছ ইম্পিয়ৰ ব্লাড ইন টু দ্য লাংছ। অ'কে নেক্সট ষ্টমাকে কি চিক্ৰেট কৰে সুধিছে। ষ্টমাকে কি নিঃসৰণ কৰে। হাইড্ৰক্লৰিক এচিড, চেক্ৰেটিন, ইনচুলিন আৰু ছডিয়াম বাইকাৰ্বনেট। আৰু এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো কি অপশ্যন বিত উল্লেখিত হাইড্ৰক্লৰিক এচিড চিক্ৰেট কৰে ই আৰু তাৰ জৰিয়তে পাচনত যথেষ্ট সহায় কৰে। নেক্সট গ'ল্ড ব্লাডাৰে কি ষ্ট'ৰ কৰি ৰাখে সুধিছে কুৱেশ্যন নম্বৰ 53 আৰু গ'ল্ড ব্লাডাৰে এই অপশ্যন চিত উল্লেখিত অপশ্যন যিটো উত্তৰ সেইটো শুদ্ধ হ'ব ইয়াত বাইল ষ্ট'ৰ কৰি ৰাখে। নেক্সট হিমগ্ল'বিন মলিকুলত কি থাকে সুধিছে। হিমগ্ল'বিন মলিকুলত ইয়াত উল্লেখিত যিসমূহ এলিমেণ্ট তাৰ ভিতৰত ইয়াত আইৰণ তাত কণ্টেইন হৈ থাকে হিমগ্ল'বিনত, গতিকে অপশ্যন এ ইজ কাৰেক্ট। নেক্সট পলিঅ' কিহৰ দ্বাৰা কজ হয় সুধিছে। পলিঅ'ৰ কাৰণ কি সুধিছে আৰু এই 55 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হৈছে ভাইৰাছ অপশ্যন চিত উল্লেখিত অপশ্যনটো। নেক্সট ভল্ট মিটাৰ কি সুধিছে। চ' কুৱেশ্যন নম্বৰ 56ৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি। এই ভল্ট মিটাৰ মূলতঃ কি হয় এটা ইলেক্ট্ৰিকেল চাৰ্কিটত দুটা পইণ্টৰ মাজৰ বা নৰ্মেল যি পটেঞ্চিয়েল ডিফাৰেঞ্চ সি মেজাৰ কৰিবৰ কাৰণে এই ভল্ট মিটাৰ যি সঁজুলি তাক ব্যৱহাৰ কৰা হয়। ফ'ৰ্চৰ SI ইউনিট কি সুধিছে নিউটন। এইটো আহিছে ছেকেণ্ড হেৰিটোত তাত উল্টাকৈ আহিছিলে। চ' 57ৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি ফ'ৰ্চ SI ইউনিট নিউটন। নেক্সট ব্লিচিং পাউডাৰৰ কেমিকেল নামটো সুধিছে। এইটো প্ৰশ্ন প্ৰায় আহে। চ' 58 কাৰেক্ট অপশ্যন চি কেলছিয়াম হাইপ'ক্লৰাইড ব্লিচিং পাউডাৰৰ শুদ্ধ নাম। গ'ল্ডৰ কেমিকেল চিম্বল সুধিছে। AU ইজ দ্য কেমিকেল চিম্বল অফ গ'ল্ড। কেমিকেল চিম্বল ইটো পৰীক্ষাটো দুটা আইৰণ আৰু আই গেছ কপাৰৰ সুধিছিলে, ইয়াত গ'ল্ডৰ কথা সুধিছে। নেক্সট চাউণ্ড ট্ৰেভেলছ ফাষ্টেষ্ট থ্ৰু হুইচ অফ দ্য ফলোয়িং মিডিয়াম। এতিয়া 60 কুৱেশ্যন নম্বৰ 60ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শব্দই চলিড মিডিয়ামত আটাইতকৈ স্পীডেৰে ই ট্ৰেভেল কৰে। নেক্সট স্প্লিন কোনটো ছিষ্টেমৰ শৰীৰৰ কোনটো ছিষ্টেমৰ এটা অংশ সুধিছে স্প্লিন। চ' কুৱেশ্যন নম্বৰ 61 কাৰেক্ট অপশ্যন ইজ অপশ্যন এ ডাইজেষ্টিভ ছিষ্টেম। স্প্লিন ডাইজেষ্টিভ ছিষ্টেমৰ এটা অংশ হয়। নেক্সট নেফ্ৰন কি হয় সুধিছে। এই নেফ্ৰনবোৰ ক'ত অৱস্থিত, ই কিডনীত অৱস্থিত। চ' নেফ্ৰন ইজ কিডনী চেল। চ' অপশ্যন চি ইজ কাৰেক্ট ফৰ 62। কুৱেশ্যন নম্বৰ 63 থাইৰয়ড গ্লেণ্ডটো কিহৰ অংশ হয় সুধিছে। মূলতঃ থাইৰয়ড গ্লেণ্ডটো ই
এন্ডোক্ৰাইন সিস্টেমৰ এটা অংশ হয় আৰু ই মূলত কি কৰে ইয়াৰ কাম হৈছে থাইৰয়েড হৰমন প্ৰডিউস কৰা যেটো মেটাবলিক হেলথৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ সো ইয়াত অপচন কিটা যিকিটা আছে এইকিটাৰ ভিতৰত এটাও শুদ্ধ নহয় আমাৰ বিবেচনাত সো none of the above should be the correct answer. Next question number 64 ত urine is produced in which gland or which part সুধিছে এতিয়া 64 ইয়াৰ correct option টো কি হ'ব urine মূলত কিডনি এইকিটা অপচনৰ ভিতৰত কিডনিত প্ৰডিউস হয় সো C should be the correct option. এনিমিয়া কিহৰ দ্বাৰা কজ হয় সুধিছে এনিমিয়া যেতিয়া শৰীৰত আইৰন ডেফিচিয়েন্সি হয় তেতিয়া এনিমিয়াৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা যায় গতিকে অপচন C should be the correct answer. Next পেলিয়ন্টোলজি মিনিং সেই পেলিয়ন্টোলজি ই কি ব্ৰাঞ্চৰ লগত ডিল কৰে সুধিছে ই কিহৰ ষ্টাডি হয় কিহৰ অধ্যয়ন হয় সুধিছে আৰু পেলিয়ন্টোলজিষ্ট সকলে মূলত এনিমেল আৰু প্লান্ট ফসিলৰ বিষয়ে অধ্যয়ন কৰে সো 66 ৰ কাৰেক্ট অপচনটো হ'ব অপচন সি ওকে নেক্সট কোৱেশ্চন নম্বৰ 67 ত সুধিছে যে ডেসিবেলটো কিহৰ ইউনিট হয় আৰু শব্দৰ প্ৰাবল্য জুখিবৰ বাবে ডেসিবেল ইউনিট ব্যৱহাৰ কৰা হয় সো অপচন ডি শুড বি দ্য কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 68 ত কি সুধিছে যে ব্লাড সুগাৰ লেভেল শৰীৰত কিহে কমায় সহজ প্ৰশ্ন আমি সকলোৱে জানো ডায়াবেটিস পেশেন্ট সকলৰ বাবে এটা চিনাকি নাম ইনসুলিন সো অপচন সি ইজ কাৰেক্ট নেক্সট কোৱেশ্চন নম্বৰ 69 ত সুধিছে ভিটামিন এ ৰ অভাৱত কি সংঘটিত হয় কি অসুখ বা কি বেমাৰ সংঘটিত হ'ব পাৰে কুকুৰি কণা হ'ব পাৰে নাইট ব্লাইণ্ডনেছ হ'ব পাৰে অপচন বি ইজ কাৰেক্ট ফৰ 69 নেক্সট কোৱেশ্চন নম্বৰ 70 আনফৰচুনেটলি যেটো কুৱেশ্চন সেই কুৱেশ্চনটো কিছু ক্ৰপ হৈ থাকিল হুইচ অফ দ্য ফলোইং ইজ এ ফিমেল ড্যাশ শেল আমাৰ বিবেচনাত ইয়াত ওভেৰিটো হয়তো শুদ্ধ হ'ব পাৰে কিন্তু এটা আমি সঠিককে স্পষ্টকে নকওঁ কিয়নো ইয়াত এই শব্দটো অহা নাই যদি জেন্ডাৰ হয় তেতিয়াহ'লে ইট শুড বি ওভেৰি সো এটো কনফার্ম নকৰো আমি এইখিনি মোমেন্টত কোৱেশ্চন নম্বৰ 71 ত সিনোনিম অফ হেট সুধিছে ঘৃণাৰ সিনোনিম বা সমাৰ্থক শব্দ কি সো কি হ'ব কোৱেশ্চন নম্বৰ 71 অপচন সো কোৱেশ্চন নম্বৰ 71 কি হ'ব অপচন এ ইজ কাৰেক্ট এভৰ ওকে সো এটো ঘৃণাৰ সমাৰ্থক শব্দ হেটৰ ইয়াত এডমায়াৰৰ এন্টোনিম সুধিছে প্ৰতিশব্দ এডমায়াৰ কৰাৰ প্ৰতিশব্দ কি ইয়াত 72 অপচন বি কাৰেক্ট হ'ব ডেস্পাইস ওকে সো এটো হৈছে প্ৰতিশব্দ এডমায়াৰৰ নেক্সট ইংলিশ প্ৰভাৱ এটা দিছে এটো সম্পূৰ্ণ কৰিব দিছে এ পেনি সেভড ইজ এ পেনি ড্যাশ সো কোৱেশ্চন নম্বৰ 73 ৰ কাৰেক্ট অপচনটো হ'ব আৰ্নড এ পেনি সেভড ইজ এ পেনি আৰ্নড নেক্সট কোৱেশ্চন নম্বৰ 74 ত অপোজিট জেন্ডাৰ অফ ডিউক কি সুধিছে এটো হ'ব ডাচেছ 74 কাৰেক্ট অপচন ইজ ডাচেছ অপচন বি ইজ কাৰেক্ট next 75 ত সুধিছে ডিটাৰমিনাৰটো ভৰাব দিছে due to dash personal reasons both of them avoid each other so question number 75 or correct option should be some due to some personal reasons both of them avoid each other option D is correct next question number 76 ত কি সুধিছে চাও preposition ভৰাব দিছে ইয়াত I will be back dash 6 o'clock so I will be back by 6 o'clock 6 বজাৰ আগে মই ঘূৰি আহিম so option C should be correct by is the correct answer next 77 ত সুধিছে ডাটাৰ সিঙ্গুলাৰ ফৰ্মটো কি so data it is itself a plural form so ইয়াৰ সিঙ্গুলাৰ ফৰ্মটো হৈছে ডাটাৰ সিঙ্গুলাৰ ফৰ্ম datum so datum datum এটো হৈছে ডাটাৰ সিঙ্গুলাৰ ফৰ্ম নেক্সট লিটলৰ সুপাৰলেটিভ কি সুধিছে লিটলৰ সুপাৰলেটিভটো কি হ'ব লিষ্ট লিটল লেছ লিষ্ট so option A is correct next question number 79 ত সুধিছে kill two birds with one dash so এটো কি হ'ব with one stone আমাৰ এক গুলিত দুই চিগাৰ বুলি যোনটো কয় হে একে মানে সমাৰ্থক মিনিং ই সো ইয়াত সুধিছে it loud to এটা adjective তাৰ adverb টো কি সুধিছে সো question number 80 correct option টো হৈছে option C loudly next 81 ত সুধিছে crazy ৰ synonym কি crazy ৰ সমাৰ্থক কি সুধিছে সো crazy ৰ সমাৰ্থক আমাৰ বিবেচনাত it should be insane so option C is correct next beautiful or antonym কি সুধিছে ধুনিয়াৰ প্ৰতিশব্দ so it should be ugly 82 B should be the correct answer next a person who slaughters and sells meat যি মাংস কাটে আৰু বিক্ৰী কৰে তাক কি বুলি কোৱা হয় বুটচাৰ বুলি কোৱা হয় option B is correct next stagৰ opposite gender এটো প্ৰশ্নটো এইখন পেপাৰটো সুধিছিল option D is correct হাইন বুলি কোৱা হয় 84 option D next plural of husband কি সুধিছে so plural of husband it should be husbands normal plural যেনেকৈ দৰে হয় তাৰ নিচিনাকৈ এটা পিছত simply s লগালি it should be plural so husbands will be the correct answer option A next question number 86 young horse to কি বুলি কোৱা হয় so young horseৰ যি সৰু stage সেই সৰু stage টোক তাক option B যেটো উল্লেখ আছে foal বুলি কোৱা হয় so it should be option B 87 ত সুধিছে যে এটা proverbৰ বিষয়ে fill up
কৰিব দিছে যেটো ব্ল্যাঙ্কস আছে সো এই লিওপার্ড cannot change its dash এটো আহিছিলে এটো ৰিপিট a leopard cannot change its spots okay so 87 ৰ কারেক্ট আনসার হ'ব অপশন A নেক্সট ড্ৰামাটিকৰ এডভাৰ্ব কি সুধিছে ড্ৰামাটিক ইয়াৰ এডভাৰ্ব হৈছে ড্ৰামাটিক্যালি dramatically change হোৱা বুলি কয় সিচুৱেশনটো ইয়াত ডাবল এল আহিব অপশন সি ইজ কাৰেক্ট নেক্সট 89 ত সুধিছে যে পুল somebody's dash ইয়াৰ কাৰেক্ট শব্দটো ফিল আপ কৰি ইডিয়মটো সম্পূৰ্ণ কৰিব দিছে সো 89 ৰ কাৰেক্টটো কি হ'ব পুল somebody's leg অপশন বি ইজ কাৰেক্ট আৰু সুপাৰলেটিভ অফ ফাৰ সুধিছে ফাৰৰ সুপাৰলেটিভ কি হ'ব farthest সো কোৱেশ্চন নম্বৰ 90 ত অপশন ডি এ কাৰেক্ট হ'ব FURTHEST farthest অৰ্থাৎ আটাইতকৈ দূৰত বুজাই সো 90 ৰ কাৰেক্ট অপশন হ'ব অপশন ডি এতিয়া যিখিনি ম্যাথছ আছে সেইখিনি আমি সিম্পলি ইয়াত কাৰেক্ট অপশন খিনি কৈ যাম আপোনালোকৰ সুবিধাৰ্থে পৰৱৰ্তী এটা ভিডিঅত আমি এই পেপাৰ 10টা ৰিখন পেপাৰ 10টা সম্পূৰ্ণ 20টা ম্যাথছ আপোনালোকক বুজাই দেখাম সো ইয়াত 91 ত কাৰেক্ট অপশন হ'ব অপশন সি 3 হ'ব এনৰ জায়গাত নেক্সট 92 ত হ'ব এ ওকে 109 শুদ্ধ হ'ব ইয়াত সম্পূৰ্ণ স্পষ্টকৈ অহা নাই পৰৱৰ্তী সময়ত আমি পিপিটি প্ৰেজেন্টেশন হিচাপে আপোনালোকক দেখাম নেক্সট 93 ৰ কাৰেক্ট অপশন হ'ব অপশন ডি 36 ডিগ্ৰী 94 ৰ কাৰেক্ট অপশন কি হ'ব অপশন এ 26 মিটাৰ 95 ৰ কাৰেক্ট অপশন হ'ব 1023 অপশন ডি যেটো উল্লেখ আছে নেক্সট আমি চাও 96 ৰ কাৰেক্ট অপশন কি হ'ব অপশন এ যেটো উল্লেখ আছে 14√2 97 ত কি হ'ব 48 সেন্টিমিটাৰ স্কয়াৰ অপশন সি শুড বি দ্য কাৰেক্ট আনসাৰ নেক্সট 98 ত আমাৰ বিবেচনাত 1400 টকা শুদ্ধ হ'ব লাগে 99 ত ইয়াত rupees 30 option C should be the correct answer আৰু 100 question number 100 ত 1900 option C should be the correct answer গতিকে ইয়াৰ জৰিয়তে আমি ভিডিওটো সম্পূৰ্ণ কৰিব বিচাৰিছো এখটা এমসিকিউ আমি সলভ কৰিলো ইয়াত ভুল ৰৈ যাব পাৰে পূৰ্বৰ যেটো এমসিকিউ আমি সলভ কৰিছিলো তাতো কেইবাটাও ভুল ৰৈ গৈছে আপোনালোকে আঙুলিয়াই দিছে আমি তাৰ বাবে সুখী গতিকে আপোনালোকক এটো ভিডিওটো আপোনালোকৰ সহযোগিতা কামনা কৰিলো ধন্যবাদ শুভৰাত্ৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ